ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ গাৰপাৰা গাঁৱৰ এগৰাকী লোক যোৱা 25 ডিচেম্বৰ তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে। সেয়েহে শুকুৰবাৰে দিনৰ 2 বজাত ঢেকিয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে। উল্লেখ্য যে ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ গড়পাৰা গাঁৱৰ বাসিন্দা সুৰজ টিগা নামৰ 39 বছৰীয়া লোকজন মালদা ষ্টেচনৰ পৰা ৰেলযোগে নিজ ঘৰলৈ আহিছিল। যোৱা 25 ডিচেম্বৰ তাৰিখে পুৱা 6:30 ৰঙিয়া জংচনত ৰেলৰ পৰা নামিছিল লোকজনে। ৰঙিয়া ৰেলৱে জংচনৰ পৰা বৰ্তমানলৈকে নিৰুদ্দেশ হৈ আছে লোকজন। সেয়ে লোকজনৰ সন্ধান বিচাৰি পৰিয়ালৰ লোকে ঢেকিয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে সংবাদ মাধ্যমৰ কাষ চাপিছে। মই গণেশ গোৱালা আপোনালোকক এই সংবাদ মাধ্যমৰ যোগেদি সকলোকে নমস্কাৰ জনাই বিশেষ মই ক'ব বিচাৰিছোঁ, আমাৰ সুৰাজ টিগা নামৰ ব্যক্তি এজন যোৱা 25 তাৰিখত নিৰুদ্দেশ হৈছে। তেওঁ মালদা ষ্টেচনৰ পৰা আহি আছিল আৰু ৰঙিয়া ষ্টেচনত নামি যোৱা 25 তাৰিখে ৰাতিপুৱা 6:30 বজাতে এই ৰঙিয়া ষ্টেচনৰ পৰা নিৰুদ্দেশ হৈ গ'ল। সেয়ে মই বিশেষ সংবাদ মাধ্যমৰ জৰিয়তে মই সকলোকে আহ্বান কৰিব বিচাৰিছোঁ যে আমাৰ সুৰাজ টিগাক আপোনালোকে যদি পায় তেতিয়া তলত দিয়া বিৱৰণত বা আমাৰ ঢেকিয়াজুলি আৰক্ষী চকীত আপোনালোকে জনাই আমাক মানুহজন পোৱাৰ ব্যৱস্থা কৰি দিব বুলি মোৰ বিনম্ৰ অনুৰোধ থাকিল। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।